Very good morning, my dear students. নৱম শ্ৰেণীত পঢ়ি থকা মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আকৌ এবাৰ আজিৰ আমাৰ এই ক্লাছটোলৈ তোমালোক সকলোকে স্বাগত জনাইছোঁ আমি। তোমালোকৰ যিখিনি বিষয়বস্তু আছে, যিখিনি তোমালোকৰ ছাবজেক্ট আছে, IT ইনফৰমেশ্যন টেকন'লজি, সেয়া আমি বৰ্তমান সময়ত কণ্টিনিউ কৰি আছোঁ। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যিখিনি IT ছাবজেক্ট আছে, ইউটিউবৰ জৰিয়তে আমি ABC কোচিং আছাম নামৰ যিখিনি সংস্থা, এই সংস্থাৰ জৰিয়তে, এই সংস্থাৰ দ্বাৰা আমি কমপ্লিট কৰি দিবলৈ যত্ন কৰিছোঁ চিলেবাছ। চ' আপোনালোকে যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত পঢ়ি আছে, তেনেহ'লে সেইসমূহ প্লেলিষ্ট আপোনালোকে চেক কৰিব পাৰিব। তাতে সম্পূৰ্ণৰূপে খুব সুন্দৰকৈ গোটেইখিনি বস্তু, গোটেইখিনি নোটছ দিয়া আছে। আপোনালোকে তাৰ পৰা পঢ়িব পাৰিব আৰু পৰীক্ষাত ভাল নম্বৰ এটা অৰ্জন কৰিব পাৰিব বুলি আমি আশাবাদী। নৱম শ্ৰেণীৰ যিখিনি সিৰিজ বৰ্তমান সময়ত চলি আছে, এই সিৰিজখনৰ জৰিয়তে আমাৰ প্ৰচেষ্টা বা চেষ্টা বুলি আপোনালোকে ক'ব পাৰে, সেয়া হ'ল যে আমাৰ মৰমৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়খিনিত ভয় খায় আৰু সিহঁতে IT ছাবজেক্ট লৈছে, ইনফৰমেশ্যন টেকন'লজি ছাবজেক্টখিনি লৈছে, যাতে সিহঁতে কিবা এটা নতুন বিষয়বস্তু শিকিব পাৰে আৰু খুব সুন্দৰকৈ নিজৰ জীৱনতো খটুৱাব পাৰে। তাৰ এটা সাম্যক চেষ্টা আমি সাধাৰণতে আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ জৰিয়তে, আমাৰ প্ৰত্যেকটো ক্লাছৰ জৰিয়তে কৰা হয়। ইতিমধ্যে আমি 1 নম্বৰ ইউনিট তোমালোকৰ যাৰ নাম আছিল কমিউনিকেশ্যন স্কিল, সেয়া আমি সমাপ্ত কৰিছোঁ আৰু আমি 2য় নম্বৰ আমাৰ যিটো লেচন আছে সেল্ফ মেনেজমেণ্ট স্কিল, সেয়া আমি আৰম্ভ কৰিছোঁ। সম্ভৱতঃ যিমানখিনি আমাৰ মনত আছে, এটা বা দুটা ক্লাছ সেল্ফ মেনেজমেণ্ট স্কিলৰ আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে সেই ক্লাছ দুটা চোৱা নাই, তেনেহ'লে আগতে সেই ক্লাছ দুটা চাই আহিব, তেতিয়াহ'লে ভালদৰে এটা সংযোগ স্থাপন কৰিব পাৰিব বা লিংক কৰিব পাৰিব। গতিকে বলক আজিৰ যিখিনি আমাৰ ক্লাছ আছে সেইখিনি আমি এতিয়া আৰম্ভ কৰিম। ইতিমধ্যে সেল্ফ মেনেজমেণ্ট স্কিল যিখিনি আছে সেয়া আমি আৰম্ভ কৰিছোঁৱে। সেল্ফ মেনেজমেণ্ট বুলি কোৱাৰ লগে লগে সেল্ফ মানে নিজকে, মেনেজমেণ্ট মানে হ'ল পৰিচালনা কৰা। নিজকে পৰিচালনা কৰাৰ যিখিনি দক্ষতা, সেয়া এটা বিশাল দক্ষতা। সকলোৱে নিজকে ভালদৰে মেনেজ কৰিব নোৱাৰে, সকলোৱে ভালদৰে সেল্ফ কণ্ট্ৰল কেনেকৈ আনিব লাগে সেইখিনি কৰিব নোৱাৰে। সেল্ফ ৰেগুলেশ্যন কেনেকুৱাকৈ নিজৰ জীৱনত আমি অনুধাৱন কৰিব লাগিব বা আনিব লাগিব, সেইখিনি আমি বেছিভাগে হয়তো বা নাজানো। তোমালোকে বৰ্তমান সময়ত নৱম শ্ৰেণীত পঢ়ি আছা, বহুত সৰু হয়, মনটো বহুত চঞ্চল বা উৎফুল্লিত হয়। গতিকে আমি আশাবাদী তোমালোকে অলপ ধৈৰ্য সহকাৰে এই গোটেইখিনি কথা আমি যিখিনি কৈ আছোঁ সেইখিনি বুজিবলৈ যত্ন কৰিবা। ইতিমধ্যে আমি আলোচনা কৰিছোঁ এইবিলাক বিষয়বস্তু লৈ পিনে যে সেল্ফ মেনেজমেণ্ট স্কিলত কি বস্তু ইনক্লুড হৈ থাকে। চ' এই গোটেইকেইটা বস্তু সেল্ফ এৱাৰনেছৰ পৰা আৰম্ভ কৰি পাৰ্চনেল হাইজিনিক গ্ৰুমিং, এই গোটেইকেইটা বস্তু আমাৰ সেল্ফ মেনেজমেণ্ট স্কিলৰ 2য় নম্বৰ ক্লাছত আমি ইতিমধ্যে কাভাৰ আপ কৰি দিয়া আছে। আৰু আজি আমি যিখিনি কথা, যিখিনি টপিক আমি আলোচনা কৰিবলৈ গৈ আছোঁ, সেয়া হ'ল নয়িং ইয়ৰ সেল্ফ, অৰ্থাৎ নিজকে জনাৰ যিখিনি কথা, সেইখিনি কথা আলোচনা কৰিম। নিজকে বুজি পোৱাৰ যিখিনি কথা, সেইখিনি কথা আলোচনা কৰিম। টু ফাইণ্ড ষ্ট্ৰেংথছ, আমি নিজে কোনবিলাক ক্ষেত্ৰত শক্তিশালী হয়, আমাৰ শক্তিশালী যিবিলাক পইণ্ট, এইবিলাক কি হয়, এণ্ড আৰু আমি বুজি উঠিব লাগিব আমাৰ দুৰ্বলতাসমূহ, আমাৰ উইকনেছসমূহ। হোৱাট আৰ দ্য আৱাৰ ষ্ট্ৰেংথছ এণ্ড হোৱাট আৰ দ্য points which
are our weaknesses? We need to find out that thing at first. So আমি নিজে নিজক বুজি উঠিবলৈ চেষ্টা এই যেটো সিরিজ আছে ইয়াত কৰিব লাগিব। Strength and weakness help to analyze yourself. যেতিয়া আমি বুজিব যত্ন কৰিম আমি কোন কোন ক্ষেত্ৰত ষ্ট্ৰং হয় শক্তিশালী হয় কোন কোন ক্ষেত্ৰত আমাৰ দুৰ্বলতা আছে তাৰ মানে আমি নিজকে এনালাইজ কৰিব পাৰি আছো নিজকে বুজিবলৈ যত্ন কৰি আছো এজন ব্যক্তি সকলো কামতে তেওঁ নিপুণ নহবও পাৰে আৰু সম্ভৱ নহয় কিন্তু তেওঁ কিবা নহলে কিবা এটা কামত নিপুণতা লাভ কৰিবই কৰিব আৰু সেইখিনি তেওঁৰ কাৰণে কি হৈ যাব ষ্ট্ৰেংথ হৈ যাব এইখিনি আমি বুজি উঠিব লাগিব এজন ব্যক্তিৰ এটাতকৈ বহুত উইকনেস থাকিব পাৰে যদি আমি কোনো ক্ষেত্ৰত দুৰ্বলতা হৈ থাকো তেনেহলে দুটা কাম কৰিব পাৰো এটা হল দুৰ্বলতাক চিনাক্তকৰণ কৰি আমি সেই দুৰ্বলতাক আমাৰ সক্ষমতালৈ আমি ৰূপান্তৰ কৰিব পাৰো আৰু আনটো হল সেই দুৰ্বলতাক আমি পৰিত্যাগ কৰি পিনে সেই দুৰ্বলতাক আমি আওকাণ কৰি পিনে যিখিনি ক্ষেত্ৰত যিখিনি বস্তুৰ ক্ষেত্ৰত আমি এক্সপাৰ্টনেস আছে আমাৰ আমি এক্সপাৰ্ট হয় সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰো গতিকে আমি এট ফার্স্ট এইবিলাক কৰাৰ আগতে এট ফার্স্ট বুজি উঠিব লাগিব নিজকে এনালাইজ কৰিব লাগিব যে কি ক্ষেত্ৰত মই সক্ষমতা আছে মোৰ সক্ষমতা আছে মোৰ ষ্ট্ৰেংথ আছে শক্তি আছে আৰু কোন কোন ক্ষেত্ৰ পাৰ্টিকুলাৰ মোৰ উইকনেস আছে মোৰ দুৰ্বলতা আছে knowing about yourself নিজৰ বিষয়ে জনা আমি নিজৰ বিষয়ে জানিব লাগিব মই কোন হয় এইবিলাক প্ৰশ্ন আমাৰ ব্ৰেইনত আহিব লাগিব মই এইখন পৃথিৱীত কিয় জন্মগ্ৰহণ কৰিছো what is my aim মোৰ জীৱনৰ লক্ষ্য কি ভগৱান বা আল্লাহ মোক তো এনে পঠিয়াই দিয়া নাই নিশ্চিত ৰূপে কিবা এটা মহৎ উদ্দেশ্য লৈ পিনে আমাক পঠিয়াই দিছে then what is my aim we need to find out that at first তৰপৰি আমি বুজি উঠিব লাগিব what makes you happy কি এনেকুৱা বস্তু আছে যিবিলাক বস্তুৱে আমাক সুখী কৰি তুলি আছে মেবি গছ পুলি ৰোপণ কৰিলে তুমি হ্যাপি হৈ যাব পাৰা যে আজি মই এটা গছ পুলি ৰোপণ কৰিলো হয়তোবা কাৰোবাক অলপ 5 টকাৰে হ'ব পাৰে 10 টকাৰে হ'ব পাৰে এক মুঠি চাউলৰে হ'ব পাৰে হেল্প কৰি পিনে তোমালোকক ভাল লাগিব পাৰে তোমালোক হ্যাপি হ'ব পাৰা we need to at first understand that যে কি বস্তু এনেকুৱা আছে কি কাম এনেকুৱা আছে যিবিলাক কাম কৰিলে মই হ্যাপি হওঁ মই সুখী হওঁ আমি সুখ বাহিৰত বিচাৰি ফুৰো কিন্তু সুখ ক'ত থাকে সুখ নিজৰ ভিতৰত থাকে সুখ বাহিৰত বিচাৰিলে কেতিয়াও পোৱা নাযাব সুখ ক'ত বিচাৰিব লাগিব নিজৰ ভিতৰত বিচাৰিব লাগিব কেতবোৰ মানুহ আছে এনেকুৱা ধৰণৰ হৈ যায় নিজৰ যিখিনি কাম কৰি থাকে সেই কামতে সিহঁতে সুখ বিচাৰি পায় কেতবোৰ ছাত্ৰ কেতবোৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়া কিতাপখনতে সিহঁতে সুখ বিচাৰি পায় সিহঁতক ভাল লাগিব পাৰে সিহঁতে হ্যাপি হৈ যাব পাৰে কোনোবা ছাত্ৰ ছাত্ৰী এনেকুৱা হ'ব পাৰে যে সিহঁতক আৰ্ট কৰা ভাল লাগি যাব পাৰে আৰ্ট কৰিলে পিনে সিহঁতে বহুত হ্যাপি হয় কাৰোবাক গান গাই ভাল লাগিব পাৰে গান গালে সিহঁতে বহুত হ্যাপি হৈ যায় কাৰোবাক বৰ্তমান সময়ত আজিকালি অনলাইনৰ যুগ গতিকে কাৰোবাক ভিডিঅ' বনাইও ভাল লাগিব পাৰে হ্যাপি হ'ব পাৰে তেনেহলে আমি যিখিনি আজৰি সময় সেই সময়খিনিত আমি আমাৰ সেই পাৰ্টিকুলাৰ ভাল লগা কামখিনি কৰিব পাৰো সো তাৰ কাৰণে কি আমি বুজি উঠিব লাগিব কি কাম এনেকুৱা আছে যিবিলাক কাম কৰিলে মোক ভাল লাগিব মই হ্যাপি হম trying to find the area of improvement বহুত এটা মানে ইম্পৰ্টেন্ট কথা কৈ আছে ইম্পৰ্টেন্ট খুবে হয় এট ফার্স্ট আমি উইকনেস খিনি সিলেকশন কৰিব লাগে যে আমি কোন কোন ক্ষেত্ৰত দুৰ্বলতা আছে
তাৰ পিছত আমি কি কৰিম তাৰ পিছত উই নিড টু ফাইন্ড আউট আমি বিচাৰি উলিয়াব লাগিব যে কি ক্ষেত্ৰ এনেকুৱা আছে যিবিলাক ক্ষেত্ৰত মই নিজকে এতিয়া ইমপ্ৰুভমেন্ট কৰিব লাগে নিজকে এতিয়া বিকশিত কৰিব লাগে what your opinions are আমি নিজক লৈ পিনে কেনেকুৱা অপিনিয়ন কেনেকুৱা মন্তব্য প্ৰদান কৰি আছো সেইখিনিও খুবেই ইম্পৰ্টেন্ট বা খুবেই প্ৰয়োজনীয় বা লেখন ল'বলগীয়া হ'ব এপিজে আব্দুল কালাম স্যাৰ নিজে প্ৰত্যেক দিনাই ৰাতিপুৱাই দাপনৰ সন্মুখত গৈ পিনে মিৰৰৰ সন্মুখত গৈ পিনে কিনো কৈছিলে I am the best I am the best I am the best কিন্তু এইখিনি কথা কোৱা নাই only I am best only I am best only I am best যেতিয়া only শব্দৰ ব্যৱহাৰ হৈ যাব তেতিয়া কিন্তু হেয়া অহংকাৰ কৰা হৈ যাব যেতিয়া I am best কৈছে তেতিয়া হেয়া নিজকে আত্মবিশ্বাস দিয়াৰ কাৰণে নিজৰ মনটোক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে নিজৰ মাজত সেলফ কন্ট্ৰোল আনিবৰ কাৰণে এনেকুৱাকৈ ক'বলগীয়া হ'ব পাৰে সেলফ ম্যানেজমেন্ট স্কিলত আমি তেনেহলে আমি এটা জ্বলন্ত উদাহৰণ এপিজে আব্দুল কালাম স্যাৰক আমি দিব পাৰো এতিয়া আমি আলোচনা কৰিম strength and weakness analysis আমি কেনেকুৱাকৈ এনালাইজ কৰিম কোনখিনি বস্তু আমাৰ শক্তিশালী পয়েন্ট হয় আৰু কোনখিনি বস্তু আমাৰ দুৰ্বলতা হয় যেতিয়া আমি strengthৰ কথা কওঁ শক্তিশালীৰ কথা কওঁ strength are what we do well and are good at strength বুলি কোৱাৰ লগে লগে তেনেকেতবোৰ কাম তেনেকেতবোৰ ক্ষেত্ৰক বুজায় যিবিলাক ক্ষেত্ৰত আমি নিপুণতা আছে আমাৰ নিপুণতা আছে বা আমি সেইবিলাক ক্ষেত্ৰত এক্সপাৰ্ট হয় স্মাৰ্ট হয় and আমি বিলিভ কৰিব লাগিব যে everyone has some strength পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰে কোনোবা নহয় কোনোবা ক্ষেত্ৰত strength থকা দেখা পোৱা যায় শক্তিশালী কোনোবা নহয় কোনোবা ক্ষেত্ৰত থকা দেখা পোৱা যায় যদি আমি উইকনেছৰ কথা কওঁ তেনেহলে উইকনেছক তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট আৰু এটা নামেৰে জনা যায় হেয়া হল এৰিয়া অফ ইমপ্ৰুভমেন্ট উইকনেছক উইকনেছ বুলি কোৱাৰ কোনো দৰকাৰ নাই কোৱাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবো তোমালোকে ক'ব পাৰিবা এৰিয়াস অফ ইমপ্ৰুভমেন্ট আমি কোন কোন এৰিয়াত ইমপ্ৰুভমেন্ট কৰিব পাৰো এটা পজিটিভ ওয়ার্ড হৈ যাব এটা পজিটিভ ফ্রেজ হৈ যাব আর what we do not well and are not good at weakness বুলি কোৱাৰ লগে লগে যিবিলাক বস্তুৰ ক্ষেত্ৰত যিবিলাক কৰ্মৰ ক্ষেত্ৰত আমি ওয়েল নহয় আমি ভাল নহয় হিমান এটা and are not good at ইমান ভাল নহয় everyone has some weakness too আৰু এইখিনিও বিলিভ কৰিব লাগিব যে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰে কিবা নহলে কিবা ক্ষেত্ৰত উইকনেছ থাকিব পাৰে আমি বুজি উঠিব লাগিব আমি আইডেন্টিফাই কৰিব লাগিব what are our strength আমাৰ শক্তিশালী পয়েন্ট কি কিনো আছে strength আমি কি সফলতা আমাৰ আছে সফলতা তো না হ'ব সক্ষমতা আমাৰ কি কিনো আছে take time off to think about what you do well তুমি নিজৰ কাৰণে সময় উলিয়াই লোৱা যেটো সময় কেৱল মাত্ৰ তোমাৰ কাৰণে হ'ব তুমি বেলেগ আৰু একো কথা নিভাবিবা ঘৰৰ ওচৰতে থকা মন্দিৰে হওক মছজিদে হওক বা বেলেগ কিবা ধৰ্মীয় অনুষ্ঠানতে হওক যত মানুহ ইমান এটা নাই সেই সময়ত তেনেকুৱা সময়ত যাবা অকলশৰে বহিবা অলপ বাহিৰতে বহিবা অকলশৰে অলপ চিন্তা কৰিবা তুমি কি কাম ভালদৰে নকৰিব পাৰা দৰকাৰ পৰিলে এখন পৃষ্ঠা আৰু এটা কলম লৈ যাবা লিখি লবা তুমি কি কামত
তোমাৰ নিপুণতা আছে, তুমি ভাল। Think of anything that you are always good at. এনে কেতবোৰ কামৰ কথা চিন্তা কৰা বা ভবা যিবিলাক কামত তুমি সদায় গুড হয়, সদায় ভাল হয়। Think about what others appreciate about you. এনেকুৱা কেতবোৰ কাম বা এনেকুৱা কেতবোৰ কথা ভাবা যিবিলাক ক্ষেত্ৰত যিবিলাক কাম কৰাৰ বাবে মানুহে তোমাক প্ৰশংসা কৰিছে, সেই কথাখিনি ভাবা। য'ত তুমি প্ৰশংসা লাভ কৰিছা তাৰ মানে তুমি সেই কামটো অলপ হ'লেও 1% হ'লেও তোমাৰ সেই ক্ষেত্ৰত কি আছে, ৰাব আছে। তোমাৰ মেবি সেইখিনি বস্তু ষ্ট্ৰেংথ হয়, শক্তিশালী এটা পইণ্ট হয়। মেবি তুমি সেইখিনি প্ৰেক্টিছ কৰিলে পিনে পিছলৈ গৈ পিনে এজন সেই পাৰ্টিকুলাৰ কামটোত এক্সপাৰ্টনেছ হাসিল কৰা, এক্সপাৰ্টনেছ দখল কৰা এজন ব্যক্তি হ'ব পাৰিবা। ঠিক তেনেদৰে আমি আইডেন্টিফাই কৰিব লাগিব our weaknesses. Identifying weaknesses, আমাৰ দুৰ্বলতা। যেতিয়া দুৰ্বলতাৰ কথা আহি যায় আমি at first কি কৰিব লাগিব, point out the areas. আমি point out কৰিব লাগিব, আমি উলিয়াই ল'ব লাগিব কোন কোন ক্ষেত্ৰত আমাৰ দুৰ্বলতা আছে। Where you struggle, য'ত তুমি struggle কৰি আছা, য'ত তোমাৰ কষ্ট হৈ আছে যে স্যাৰ মই এইটো ম্যাথছ বিলাক বুজিয়ে নাপাওঁ, তেনেহ'লে তোমাৰ ম্যাথছ কি হৈ যাব, দুৰ্বলতা হৈ যাব, য'ত তুমি struggle কৰি আছা, কষ্ট হৈ আছে। And what you find difficult to do, আৰু এনে কেতবোৰ কাম হ'ব পাৰে যিবিলাক কাম কৰাৰ ক্ষেত্ৰত তোমাৰ অসুবিধা হৈ আছে, ডিফিকাল্ট হৈ আছে, সেইবিলাক বস্তু তোমালোকে এনালাইজ কৰিব লাগিব at first. Look at the feedback you receive from others. তুমি বেলেগ বেলেগ মানুহৰ পৰা কি ফিডবেক লাভ কৰিলা, সেইখিনি বস্তু তুমি অনুধাৱন কৰিব লাগিব। তাৰপিছত কৈ আছে বি অপেন টু ফিডবেক। মানুহৰ পৰা মতামত লোৱাৰ ক্ষেত্ৰত সদায় অপেন হৈ থাকিব লাগে। মানুহে ভাল কওক, মানুহে বেয়া কওক, মানুহে যিহকে কওক, যিহকে ক'ব তাৰে দ্বাৰা তোমাৰ উপকৃত হ'ব। যদি ভাল কৈছে তাৰ দ্বাৰা উপকৃত হ'ব, যদি বেয়া কৈছে তাৰ দ্বাৰা উপকৃত হ'ব। যিহকে কওক মানুহে একচেপ্ট কৰা, স্বীকাৰ কৰি লোৱা, and accept your weaknesses. আৰু যিবিলাক তোমাৰ দুৰ্বল পইণ্ট আছে মানুহেও তোমাক কৈ আছে সেইবিলাক তুমি একচেপ্ট কৰি লোৱা আৰু খুব সুন্দৰকৈ এইবিলাক অনুধাৱন কৰিব যত্ন কৰিবা। যে মই মোৰ উইকনেছক এৰিয়া অফ ইম্প্ৰুভমেণ্ট বুলি ক'ব পাৰোঁ নে নোৱাৰোঁ? অবভিয়াছলি পাৰোঁ, মই ইম্প্ৰুভমেণ্ট কৰিব পাৰিম। আৰু যদি তোমাৰ ইণ্টাৰেষ্ট নাই সেই বিষয়বস্তুৰ প্ৰতি তেনেহ'লে কৰিব নালাগে ইম্প্ৰুভমেণ্ট, বাদ দিয়ে সেইটো। চ' উইদাউট ফিলিং স্মল এবাউট ইট, কোনোবাই তোমাক তোমাৰ উইকনেছৰ কথা জনাই দিলে যে তুমি এইটো বস্তু নোৱাৰা, এইটো ভাল হোৱা নাই, আৰু তোমাক এনেকুৱা লাগি আছে মইতো সৰু হৈ গ'লো সিহঁতৰ সন্মুখত, তেনেকুৱা ফিল কৰাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। Look at it as an area of improvement. সেইখিনি কথাইতো মই কৈ আছোঁ। সেই বস্তুবিলাকক, সেই উইকনেছবিলাকক যেতিয়া কোনোবাই তোমাৰ আগত তোমাৰ উইকনেছখিনি প্ৰকাশ কৰিলে তাক তুমি এৰিয়া অফ ইম্প্ৰুভমেণ্ট, যে ইম্প্ৰুভ মই কৰিব পাৰিম, এনেকুৱাকৈ তোমালোকে ভাবিব পাৰিবা বা ভাবিব পাৰা। চ' মই ভাবোঁ যে তোমালোকে খুব সুন্দৰকৈ বস্তুবিলাক অনুধাৱন কৰিব পাৰিছা, বস্তুবিলাক বুজিব পাৰিছা। খুবেই ইণ্টাৰেষ্টিং এইবিলাক কেতবোৰ পইণ্ট হয় যিবিলাক পইণ্টছৰ জৰিয়তে আমি সুন্দৰকৈ আমাৰ জীৱনত আমি এই বস্তুবিলাক আমি অনুধাৱন কৰিব পাৰিম, আমাৰ জীৱনত আমি এইবিলাক কাৰ্যকাৰী কৰিব পাৰিম। পঢ়া শুনাৰ উদ্দেশ্য কেৱল পৰীক্ষাত নম্বৰ অনাই নহয়, পঢ়া শুনাৰ উদ্দেশ্য কিন্তু এজন ভাল মানুহ হিচাপে গঢ় দিয়া, এজন ভাল মানুহ হোৱা, আৰু এই মানুহ হোৱাৰ ক্ষেত্ৰতে আমি হয়তোবা বিশ্ববাসীয়ে পিছ পৰি আছো। আমি সৃষ্টি কৰি আছো যন্ত্ৰৰ, আমি সৃষ্টি কৰি আছো
কেৱলমাত্ৰ শোষণ তন্ত্ৰ, কোনে কাক শোষণ কৰি আমি জীয়াই থাকিব পাৰোঁ এনেকুৱা এখন সমাজ। এই সমাজৰ ক্ষেত্ৰত, এই সমাজৰ ভাল কৰাৰ ক্ষেত্ৰত আমাৰো কেতবোৰ দায়বদ্ধতা আছে। এই দায়বদ্ধতাবিলাক আমি স্বীকাৰ কৰিব লাগিব আৰু এই দায়বদ্ধতাবিলাক আমি আখৰে আখৰে পালন কৰিবলৈ যত্ন কৰিব লাগিব। সময় আহি গৈছে আমি উচিত শিক্ষাৰে, উচ্চ মানদণ্ডৰ শিক্ষাৰে শিক্ষিত হোৱাৰ বাবে বা হোৱাৰ ক্ষেত্ৰত। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। অহা ক্লাছবিলাকত আমি নিশ্চিতৰূপে লগ পাম। খুবেই ভাল ভাল কথা, খুবেই ভাল ভাল শিকিবলগীয়া কেতবোৰ আলোচনা আমাৰ আছে, আমি কৰিম। যিবিলাক বস্তু কেৱলমাত্ৰ পৰীক্ষাৰ কাৰণে নহয়, আপোনাৰ সবৰ জীৱনৰ কাৰণেও, আপোনাৰ সবৰ লাইফৰ কাৰণেও খুবেই প্ৰয়োজন হ'ব। চ' আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।